মাধৱ গোস্বামী আৰু পুৱাৰ শিৰোনামৰ প্ৰথমটো শিৰোনাম দখল কৰিছে ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনকাৰীৰ ঘটনাৰ খবৰে। হয়, ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনকাৰী দম্পতীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ডাক্তৰ সিদ্ধিপ্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰক। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিযুক্ত পলাতক দম্পতীক নিশাই ডিব্ৰুগড়লৈ অনা হয় সিদ্ধিপ্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰক। বৰ্তমান থানাত মাৰাথন জেৰা অব্যাহত ৰখা হৈছে। আৰক্ষীয়ে স্বামী স্ত্ৰীক বন কৰা শিশুৰ গাত গৰম পানী ঢালি নিৰ্যাতন চলাইছিল স্বামী স্ত্ৰীয়ে। ইয়াৰ পূৰ্বে দেউৰী দম্পতীৰ পুত্ৰ আৰু কন্যাকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। পশ্চিমবংগৰ শিলিগুৰিত আত্মগোপন কৰি আছিল দেউৰী দম্পতী। ডিব্ৰুগড়ৰ চাঞ্চল্যকৰ শিশু নিৰ্যাতনকাৰী দম্পতীক অৱশেষত গ্ৰেপ্তাৰ কৰা হ'ল। ৰহাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ডাক্তৰ সিদ্ধিপ্ৰসাদ দেউৰী আৰু ডক্টৰ মিতালী কোঁৱৰক। টিভিৰ পৰ্দাত এয়া ডাক্তৰ সিদ্ধিপ্ৰসাদ দেউৰী আৰু মিতালী কোঁৱৰ। কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল দীৰ্ঘদিন ধৰি মিতালী কোঁৱৰ আৰু সিদ্ধিপ্ৰসাদ দেউৰীৰ বিৰুদ্ধে। মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত থাকিও শিশু নিৰ্যাতনৰ দৰে অপৰাধত লিপ্ত হৈছে মিতালী কোঁৱৰ আৰু তাকে লৈ মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মহাবিদ্যালয়ৰ পৰা অপসাৰণৰ দাবী উত্থাপন কৰে। আৰু তাৰ সমান্তৰালকৈ সচেতন সমাজ বিভিন্ন NGOৰ লগত জড়িত সকলো ওলাই আহিছে এই শিশু নিৰ্যাতনৰ বিৰুদ্ধে। কেইবাটাও দল সংগঠনে সাব্যস্ত কৰি আহিছে বিগত সময়ছোৱাত প্ৰতিবাদী কাৰ্যসূচী। আৰু এই ঘটনা সন্দৰ্ভত শেহতীয়া তথ্য লাভ কৰিবলৈ আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে। ঋষেশ্বৰ, এই মুহূৰ্তত কি তথ্য আছে আপোনাৰ হাতত? জেৰা চলাই থকা হৈছে, এতিয়াও আদালতত হাজিৰ কৰোৱা হ'ব আজি। হয়, নিশ্চয়কৈ এক চাঞ্চল্যকৰ যি ঘটনা হৈছিল, যি শিশু নিৰ্যাতনৰ ঘটনা হৈছিল, এই শিশু নিৰ্যাতন কাণ্ডৰ মূল অভিযুক্ত দুজনক ইতিমধ্যে নিশা গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান জেৰা চলাই থকা হৈছে আৰু কিছু সময়ৰ পিছতে আদালতত হাজিৰ কৰিব। আৰু এই যি ঘটনা, এই চাঞ্চল্যকৰ ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। বিভিন্ন দল সংগঠনে প্ৰতিবাদ জনাইছিল। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও ৰহাৰ পৰা। আৰু এই মুহূৰ্তত মোৰ ওচৰত আছে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, আচ্ছাৰ বিষয়ববীয়া আছে। মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছোঁ, কি ক'ব আজি এই মুহূৰ্তত? চাওক, এতিয়াও যদিও পুলিচে এৰেষ্ট কৰিছে, কিন্তু আমি আশ্বস্ত নহয়, কাৰণ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে যে তেওঁলোক আইনী সুৰুংগাৰে বাচি যাবৰ কাৰণে ব্যাপক টকাৰ লেনদেন কৰি বিজেপি নেতাৰে বুজাবুজি কৰাৰ এটা আমি খবৰ জানিবলৈ পাইছোঁ। গতিকে এই ঘটনাটোক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বিজেপিৰ কৰ্মকৰ্তাসকলক। আৰু অতি শীঘ্ৰে যদি শিশুৰ দৰে এটা অমানসিক নিৰ্যাতন কৰাৰ পাছতো যদি দুখীয়ে শাস্তি নাপায়, তেতিয়াহ'লে ভাৰতীয় সংবিধানৰ যি মানে আমাৰ ওপৰত আস্থা, এই আস্থা হয়তো মানুহে হেৰুৱাই পেলাব। গতিকে আমি মুখ্যমন্ত্ৰী আৰু গৃহ দপ্তৰত থকা মুখ্যমন্ত্ৰীৰ লগতে অসম আৰক্ষীক আমি দাবী উত্থাপন কৰিছোঁ যে কোনো প্ৰকাৰে যাতে এই শিশু নিৰ্যাতনকাৰীয়ে হাৰি যাব নোৱাৰে আইনৰ সুৰুংগালৈ। এই সমগ্ৰ বিষয়টো ফাৰ্ষ্ট ৰেট আদালতত বিচাৰ হওক আৰু অনাগত দিনত শিশুৰ ওপৰত চলি থকা যি অত্যাচাৰ, এই অত্যাচাৰ সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদৰ পৰা মিতালী কোঁৱৰক শীঘ্ৰে অপসাৰণ কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। হয়, নিশ্চয়কৈ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰৰ অপসাৰণৰ দাবী আৰু কঠোৰ শাস্তি বিহাৰ যি দাবী উত্থাপন হৈছে। আৰু এই মুহূৰ্তত মোৰ ওচৰতে আছে মৰাণৰ কেইজনমান সংগঠনৰ নেতা। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? মিতালী কোঁৱৰ আৰু সিদ্ধিপ্ৰসাদ দেউৰীক অতি শীঘ্ৰে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব চৰকাৰে। আৰু যদি শাস্তি প্ৰদান নকৰে আমি কেতিয়াও ক্ষান্ত নহওঁ। তাৰ লগে লগে আমি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী আমি দাবী জনাইছোঁ যে তেখেতৰ যি অধ্যক্ষা পদ, এই পদৰ পৰা তেওঁ পৰিত্যাগ কৰিব লাগিব, বৰ্খাস্ত কৰিবই লাগিব। আৰু বৰ্খাস্ত নকৰা পৰ্যন্ত আমাৰ এই সংগ্ৰাম চলি থাকিব। হয়, নিশ্চয়কৈ যি উচ্চ শিক্ষিত দম্পতীৰ এনে কাণ্ডই লজ্জিত কৰি তুলিছে সভ্য সমাজক। মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, যিহেতু ইতিমধ্যে আপোনালোকে অৱগত হ'ব পাৰিছে যে বৰ্তমানে তেখেতসকলক কৰায়ত্ব কৰিছে। তো আমি বৰ্তমানে অসমৰ গৃহ বিভাগত থকা মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাম যে এই বিষয়টো অতি শীঘ্ৰে ফাৰ্ষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ হ'ব লাগিব আৰু কঠোৰতম শাস্তি দিবৰ কাৰণে তেখেতক আমি দাবী জনাইছোঁ। অন্য হাতেদি যদি কিবা কাৰণত আইনৰ সুৰুংগা তেখেতে বাচি যোৱা আমাৰ দৃষ্টিগোচৰ হয়, তো তাৰ কাৰণে কোনো কাৰণতে কিন্তু অসম স্বাধীন ছাত্ৰ সন্থাই ক্ষান্ত নাথাকে। আৰু ইয়াৰ ওপৰত সৰ্বোচ্চ প্ৰতিক্ৰিয়া আমাৰ থাকিব। এইখিনি কথা কিন্তু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে তেখেতৰ যিহেতু গৃহ বিভাগটো তেখেতে দায়িত্ব আছে, এই বিভাগটোক আমি সকিয়নি প্ৰদান কৰিছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ এটা কথা কোৱাৰ প্ৰয়োজন যে CWC চাইল্ড ৱেলফেয়াৰ কমিটিয়ে ইতিমধ্যে এই বিষয়ত গোচৰ দিছিল। আৰু মোৰ ওচৰতে বিষয়ববীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ।
এতিয়াতো এৰেষ্টটো হৈ গ'ল। এৰেষ্ট হোৱালৈকে যথেষ্ট মানুহে কষ্ট কৰিলে, পুলিচে সংগঠনে চবেই কষ্ট কৰিলে, এতিয়া এৰেষ্ট হৈ গ'ল। ইয়াৰ পিছৰ যিখিনি ষ্টেপ এইখিনি ভালকৈ হ'ব লাগে সেইটো আমি আশা কৰিম। প্ৰথম কথা যে তেওঁ যাতে জামিন লৈ ওলাই আহিব নোৱাৰে, যিকোনো কেছতে 3 মাহৰ পিছত জামিন হয়, গতিকে 3 মাহৰ আগতে যাতে চাৰ্জশ্বিট দিয়ে পুলিচে, প্ৰথম কথা। তাৰ আগতে ধাৰাবিলাক যাতে ভালকৈ লগায়, যাতে তেওঁ যিমানখিনি এপ্ৰপ্ৰিয়েট ধাৰা হয় সেইখিনি আহিব লাগে আৰু চাৰ্জশ্বিট 3 মাহৰ ভিতৰত দিব লাগে। আৰু আমি মহামান্য আদালতকো আমি অনুৰোধ জনাম যে ফাষ্ট ট্ৰেক আদালতত যাতে কেছটো বিচাৰ হয়, কাৰণ ডিব্ৰুগড়ত ইয়াতকৈও ডাঙৰ এনেকুৱা ধৰণৰ ডাঙৰ ঘটনা এটা 15 চনৰ লাষ্টৰ ফালে হৈছিল। সেই কেছটোত আজি পৰ্যন্ত অপৰাধী বাহিৰত ঘূৰি ফুৰি আছে। এতিয়ালৈকে লাষ্ট মানে যিটো পানিছমেণ্ট ঘোষণা হ'ব লাগে কোৰ্টৰ পৰা সেইটো হোৱা নাই। এওঁলোকৰ ক্ষেত্ৰতো যাতে সেইটো নহয়, এওঁলোকৰ নিচিনা অপৰাধী শিশু নিৰ্যাতনকাৰী যাতে বাহিৰত ঘূৰি ফুৰিব নোৱাৰে, তাৰ ব্যৱস্থা যাতে পুলিচে খুব জোৰদাৰকৈ কৰে সেইটো আমি দাবী জনাম। লগতে মিতালী কোঁৱৰে মৰাণ কলেজৰ নিচিনা এখন কলেজৰ যাতে দায়িত্বত থাকিব আৰু কেতিয়াও নোৱাৰে, এইটো পুলিচে সোনকালে ব্যৱস্থা কৰিব লাগে। এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ লিখিব লাগে, যি নিজৰ সন্তান আৰু লোকৰ সন্তানৰ মাজত পাৰ্থক্য আনে, যি নিজৰ লোকৰ সন্তানক সন্তান বুলি ভাবিব নোৱাৰে, মানুহ বুলি ভাবিব নোৱাৰে, তেনেকুৱা মানুহে লোকৰ সন্তানক পঢ়োৱা এটা ইনষ্টিটিউচনৰ হেড হৈ কেতিয়াও থাকিব নোৱাৰে। এইটো আমি তীব্ৰ বিৰোধিতা কৰিম। যদি এইটো এতিয়া আৰক্ষীয়ে ষ্টেপ নলয়, অতি সোনকালে ষ্টেপ নলয়, তেনেহ'লে আমিও অন্য ধৰণৰ ষ্টেপ ল'ম ভৱিষ্যতে। হয়, নিশ্চয়কৈ। আৰু এই মুহূৰ্তত মোৰ ওচৰত আছে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু কেইগৰাকীমান ছাত্ৰ আছে। মই আপোনালোকৰ পৰা প্ৰতিক্ৰিয়া ল'বলৈ চাওক, আপোনালোক সকলোৱে জ্ঞাত যে মৰাণ মহাবিদ্যালয়ত যেতিয়াৰ পৰা প্ৰিন্সিপাল ৰূপে এইগৰাকী মিতালী কোঁৱৰে অধিষ্ঠিত হ'ল, তেতিয়াৰ পৰা এটা বছৰ এটা ছাত্ৰ বিৰোধী নীতি আৰু গোটেই সমাজখনক কলুষিত কৰা নীতিৰে কিন্তু মৰাণ কলেজ আজি শেষ কৰিবলৈ গৈ আছে। তেওঁ শেষ কৰিয়ে পেলালে। ছাত্ৰ একতা সভা 2016 চনৰ পৰা কেতিয়া তেওঁ নিজৰ ইচ্ছামতে তেওঁ ছাত্ৰ একতা সভা নিৰ্বাচন কৰি তেওঁ যাতে মোটা অংকৰ যাতে তেওঁৰ বোলে ধনৰ আলাপ কৰিব পাৰে, সেইটো কথা চিন্তা অকল তেওঁ মূৰত অকল সেইটো চিন্তা হৈ থাকে। কেতিয়াও তেওঁ ছাত্ৰ একতা সভা কিন্তু নিৰ্বাচন হ'বলৈ দিয়া নাছিল। প্ৰত্যেকটো নিৰ্বাচনতে নীতি বহিৰ্ভূতভাৱে তেওঁ নিৰ্বাচন অনুষ্ঠিত কৰি আছিল। আৰু আজি আমি খবৰ পাইছোঁ যে কিছুমান বিজেপি বিয়াগুম নীলা শিয়ালে আজি তেওঁক সহায় কৰি আছে। আমি সকীয়াই দিব বিচাৰিছোঁ সেই বিজেপি নেতাসকলক, যেতিয়ালৈকে এই শিশুটোৱে আইনগতভাৱে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু আমাৰ সংগ্ৰাম অব্যাহত থাকিব। যে মিতালী কোঁৱৰক যে কেৱল যে গ্ৰেপ্তাৰ কৰিলে বুলি যে আমাৰ যে সংগ্ৰাম যে শেষ হৈ যাব সেইটো নহয়। অনাগত দিনতো যিহেতু চাহ শ্ৰমিকসকলৰ যি ধৰণে শিশুসকলৰ যি ধৰণে আপোনাৰ অত্যাচাৰ চলাই আহিছে, আপুনি যদি চাই প্ৰত্যেকখন বাগিচাৰে কিন্তু আপোনাৰ শিশু শ্ৰমিক হিচাপে কিন্তু আপোনাৰ চাহ শ্ৰমিকৰ কিন্তু শিশুসকলক কিন্তু এইসকল দালালে কিন্তু ইউজ কৰি আছে। তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ। আৰু এই বিজেপি নেতাসকলক অতি শীঘ্ৰে যদি আপোনালোকে নিজৰ স্থিতি যদি স্পষ্ট নকৰে, তেতিয়াহ'লে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কিন্তু ক্ষান্ত নাথাকে। আমি পুলিচ প্ৰশাসনক ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে অপৰাধীৰ হৈ আপোনালোকে কেতিয়াও ওকালতি কৰিব নাযাব। আমি ইয়াৰ সকীয়াই দিব বিচাৰিছোঁ। কিন্তু অন্যথা কিন্তু ছাত্ৰ মুক্তি সংগ্ৰাম কেতিয়াও ক্ষান্ত নাথাকে। আৰু আমাৰ লগত যিসকল সংগঠনৰ লগত সহায় সহযোগ কৰিছে তেওঁলোকৰ লগত আমি সহযোগ হৈ ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আৰু যদি ইয়াৰ বাবে কিছুমান যদি আপোনাৰ হিংসাত্মক যদি ঘটনা ঘটিবলগীয়া হয়, কিন্তু ইয়াৰ বাবে কিন্তু কেতিয়াও সংগঠন নহ'ব। ইয়াৰ বাবে দায়ী কিন্তু সদায় হ'ব পুলিচ প্ৰশাসন। হয়, নিশ্চয়কৈ এনেধৰণে দোষীক কঠোৰ শাস্তি দিয়াৰ, দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী উঠিছে। আৰু যি 27 তাৰিখৰ যি ঘটনা সংঘটিছিল, যি নিৰ্যাতনৰ ঘটনা, ইয়াৰ পিছতে 31 তাৰিখে এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ পিছত পৰৱৰ্তী সময়ত চিকিৎসক আৰু যি অধ্যক্ষগৰাকীৰ পুত্ৰ আৰু কন্যাক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছত অৱশেষত যোৱা নিশা গ্ৰেপ্তাৰ হ'ল মূল অভিযুক্ত। আৰু মোৰ ওচৰতে আন এজন বিষয়ববীয়া আছে। আচ্ছাৰ, মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ। হয়, আজি আমি ধন্যবাদ দিব লাগিব নৱ নিয়োজিত আপোনাৰ SP ডাঙৰীয়াক। তেওঁ আমাক আশ্বাস দিছিলে যে অতি সোনকালে গ্ৰেপ্তাৰ কৰি দিয়া হ'ব। ঋষেশ্বৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক। আৰু এনেদৰে প্ৰতিটো দল সংগঠনে এই মুহূৰ্তত সৰব হৈ আছে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হওক, যাতে কোনো ধৰণৰ সুৰুঙা লৈ আইনী সুৰুঙাৰ পৰা হাত সাৰিব নোৱাৰে, তাকে লৈ এই মুহূৰ্তত দাবী উত্থাপন কৰিছে দল সংগঠনে, সচেতন মহলে। আপুনি চাই আছে পুৱাৰ শিৰোনাম। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য তদন্তৰ পিছতে এতিয়া ৰিয়া চক্ৰৱৰ্তীক শীঘ্ৰে গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। ৰিয়া চক্ৰৱৰ্তীৰ বাসগৃহত নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ দল উপস্থিত হয়। NCBৰ দলটোত আছে মহিলা বিষয়াও। মুম্বাই মহিলা আৰক্ষী উপস্থিত হৈছে ৰিয়াৰ বাসগৃহত। জুহু তাৰা এপাৰ্টমেণ্টত উপস্থিত NCBৰ এটা দল। ভাতৃ সৌভিকৰ পিছত এইবাৰ ৰিয়া হ'ব গ্ৰেপ্তাৰ। আজি যিকোনো মুহূৰ্তত ৰিয়াক গ্ৰেপ্তাৰ কৰিব পাৰে NCBয়ে। ড্ৰাগছ সৰবৰাহত জড়িত মুখ্য অভিযুক্ত ৰিয়া চক্ৰৱৰ্তী।
जा सके, क्योंकि इस पूरे मामले में ड्रग्स का जो एनडीपीएस एक्ट के तहत जो आरोपी के पास से ड्रग्स मिलने चाहिए वो ना ही सोबी के पास से मिले हैं, ना ही सैमुअल मिरांडा के पास से मिले हैं, लेकिन बाकी जो आरोपी हैं जैद और बासिद, उनके घर से ड्रग्स मिले हैं। इसलिए केस को और मजबूत करने के लिए एनसीबी के अधिकारी पूरी कोशिश करेंगे कि दीपेश सावंत को एक सरकारी गवाह बनाया जा सके, ताकि वो और खुलासे हो सके कि किसके कहने पे वो सुशांत सिंह राजपूत को ड्रग भेजता था या फिर किसमें खाने पीने में किस तरह से मिला के देता था। ये कुछ ऐसे सवाल हैं जिनका जवाब एनसीबी जानना चाहती है। यही वजह है कि जब आज दीपेश सावंत को कोर्ट में पेश किया जाएगा, हॉलीडे आज संडे है, छुट्टी का दिन है, इसलिए दीपेश सावंत को हॉलीडे कोर्ट में पेश किया जाएगा और एनसीबी पूरी कोशिश करेगी कि ज्यादा से ज्यादा रिमांड मिल सके ताकि वो कस्टोडियल इंट्रोगेशन दीपेश का कर सके। और ये कस्टडी मिलने के बाद एनसीबी भी तैयारी करेगी जो बाकी के गिरफ्तार आरोपी हैं सौविक चक्रवर्ती, सैमुअल मिरांडा, उनके साथ आमने सामने बैठाकर दीपेश को सामने पूछताछ कर सके, ताकि ये देख सके कि किस किस सवाल पर तीनों लोग अलग अलग जवाब दे रहे हैं। मैं एक बार फिर से अपने दर्शकों को इमारत दिखाना चाहूंगा कि मुंबई के साउथ मुंबई इलाके में यही एक्शन बिल्डिंग है जहां पर नारकोटिक कंट्रोल ब्यूरो का दफ्तर है। इसी इमारत की तीसरी माले पर सौविक चक्रवर्ती, सैमुअल मिरांडा, जैद, बासिद, ये 4 आरोपी अभी इसी इमारत की तीसरी मंजिल पर है। उनसे लगातार नारकोटिक कंट्रोल ब्यूरो के अधिकारी पूछताछ कर रहे हैं और अब जिस दीपेश सावंत को लेकर उनका मेडिकल टेस्ट कराया जाएगा। एसओपी के मुताबिक सबसे पहले कोई भी आरोपी गिरफ्तार होता है तो सबसे पहले उसका कोविड टेस्ट कराया जाएगा। कोविड टेस्ट अगर नेगेटिव आती है तो उसे कोर्ट में पेश किया जाएगा। अगर पॉजिटिव आती है फिर डॉक्टर की सलाह पर नारकोटिक कंट्रोल ब्यूरो आगे की एक्शन लेंगे, लेकिन अगर नेगेटिव रिपोर्ट आती है तो सबसे पहले उन्हें कोर्ट ले जाया जाएगा, कोर्ट में उसकी पेशी होगी। बिल्कुल, देखिए महत्वपूर्ण खबरें। যিকোনো মুহূৰ্ততে ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে, কিয়নো এনচিবি ইতিমধ্যে বহু বিস্ফোৰক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। বহু চাঞ্চল্যকৰ তথ্য লাভ কৰিছে ৰিয়াৰ বিৰুদ্ধে। ইতিমধ্যে হোৱাটছআপ চেট হিষ্ট্ৰী ইতিমধ্যে আৰক্ষীৰ হাতত, এনচিবিৰ হাতত আহি পৰিছে আৰু সেই অনুসৰি কেনেদৰে ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ সৰবৰাহত জড়িত সকলো তথ্য এনচিবিয়ে লাভ কৰিছে আৰু সেই অনুসৰি সৌভিক চক্ৰৱৰ্তী গ্ৰেপ্তাৰৰ পাছতেই এতিয়া ৰিয়া চক্ৰৱৰ্তীৰ পাল গ্ৰেপ্তাৰৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ৰিয়া চক্ৰৱৰ্তী। सावंत ही रखता था सुशांत का, और ऐसे में अब सरकारी गवाह अगर वो बनता है तो कई राज खुल सकते हैं और यही जानकारी मिल रही है कि वो सरकारी गवाह बन सकता है। लेकिन कल ही ये खबर आई थी कि उसकी गिरफ्तारी हुई है। ইতিমধ্যে আমি জনাইছো ড্ৰাগছ সৰবৰাহৰ অপৰাধত দীপেশ সাৱন্তকো গ্ৰেপ্তাৰ কৰা হৈছে। দীপেশ সাৱন্ত সুশান্তৰ ঘৰত বন্ধ কৰা ল'ৰা হিচাপে কাম কৰিছিল। দীপেশৰ বিৰুদ্ধে চমন জাৰি কৰিছিল বৃহস্পতিবাৰে নিশাই। এনচিবিৰ কাৰ্যালয়লৈ অনা হয় দীপেশক আৰু শুকুৰবাৰে দীপেশক এনচিবিয়ে সোধা পোছা কৰে। আৰু দীপেশক সোধা পোছা কৰাৰ অন্ততো বহু বিস্ফোৰক তথ্য লাভ কৰে এনচিবিয়ে। লগে লগে গ্ৰেপ্তাৰ কৰা হয় দীপেশ সাৱন্তক। আজি দীপেশ সাৱন্তক ন্যায়ালয়ত হাজিৰ কৰোৱা হ'ব। আজি দিনৰ 11 বজাত আদালতত হাজিৰ কৰোৱা হ'ব দীপেশক। এতিয়ালৈকে ড্ৰাগছৰ সৰবৰাহৰ অপৰাধত 8জনক গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াৰে 3জনক নিজৰ জিম্মাত লৈছে এনচিবিয়ে। এনচিবিৰ জিম্মাত সৌভিক চক্ৰৱৰ্তী, সৈমুৱেল মিৰাণ্ডা আৰু জেইড। এনচিবিয়ে ড্ৰাগছ সৰবৰাহত চলোৱা অভিযানত ন তথ্য পোহৰলৈ আহিছে আৰু আন এক চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে যে বলিউডৰ 14গৰাকী নামী দামী তাৰকাৰ নাম সন্নিৱিষ্ট হৈছে এই তালিকাত, যি তালিকা বৰ্তমান এনচিবিৰ হাতত। এয়া জুহুৰ তাৰা এপাৰ্টমেণ্ট। এই তাৰা এপাৰ্টমেণ্টতে থাকে ৰিয়া চক্ৰৱৰ্তী। ইতিমধ্যে মহিলা আৰক্ষীকে ধৰি মহিলা আৰক্ষী বিষয়া, মহিলা বিষয়া সকলো উপস্থিত আছে। Riya Chakraborty had taken objection to that, and that was the crux of the fight. Now, what about these illegal substances? Did they lead to Sushant's downfall? And if they did, were they illegally, unknowingly administered to Sushant Singh Rajput? Even if Sushant did take them willingly, was the procurement of these drugs by Riya illegal because these are banned substances? You know, these are all some very important questions. And there's one very crucial individual here who is unfortunately no more, that's Sushant Singh Rajput, because he is crucial in the fact that was he the one asking Riya to procure these drugs? That, you know, is up for Riya to, tell the agencies and for the agencies to cross-verify and prove. We got live to ইয়াৰে সৈতে সময় হ'ল পুৱাৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।